নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 ভাৰতৰ সংবিধান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 5 নম্বৰৰ দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, নেহৰু প্ৰতিবেদন। এনসাৰটো তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে তোমালোকৰ বাবে এটা সুখবৰ। আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতিচমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হ'বা। তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ। কুৱেশ্যন নম্বৰ 2, লাহোৰ কংগ্ৰেছ প্ৰস্তাৱ। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3, কেবিনেট মিছন 1946। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 4, ভাৰত স্বাধীনতা আইন 1947। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 5, ভাৰত পৰিষদ আইন 1909 আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6, ভাৰত চৰকাৰ আইন 1919। এনসাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 7 ভাৰত চৰকাৰ আইন 1935 এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 প্ৰস্তাৱনাৰ নীতিসমূহ এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 প্ৰস্তাৱনাৰ তাৎপৰ্য এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটা টকা লিখা এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 ভাৰতীয় সংবিধানৰ 4টা উৎস লিখা এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 12 ভাৰতীয় সংবিধানৰ যিকোনো 4টা বৈশিষ্ট্য লিখা এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 13 সংবিধান কিয় প্ৰয়োজন এনচাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 14 ভাৰতীয় সংবিধানৰ উৎসসমূহ বৰ্ণনা কৰা এনচাৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 15 ভাৰতীয় সংবিধান সংশোধন পদ্ধতিৰ 4টা আখৰা উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱা বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি হেবৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিস্টাৰ পলিটিক্যাল সায়েন্সৰ মডেল কোৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো ইউনিটৰ 1 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকে ফাইনেল এক্সামত 99% কমন পেলাবলৈ সক্ষম হবা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ